আৰু এই মুহূৰ্তত আমি জানাইছোঁ যে ভাৰতীয় যিটো ক্ৰিকেট দল ভাৰতীয় ক্ৰিকেটৰ দলটো ইতিমধ্যে আহি উপস্থিত হৈছেহি দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণে ক্ৰিকেটাৰসকলে প্ৰৱেশ কৰিছে ইজনৰ পাছত সিজনকৈ যি জনাদৃত যিসকল ক্ৰিকেটাৰ তেওঁলোকৰ প্ৰৱেশ হোৱাৰ লগে লগে উল্লাসিত হৈ পৰিছে এতিয়া গোপীনাথ বৰদলৈ বিমানবন্দৰৰ চৌপাশ অনুৰাগীসকলে যথেষ্ট পৰিমাণে ভিৰ কৰিছিল তেওঁলোকে উপস্থিত হৈছিল তেওঁলোকৰ প্ৰিয় ক্ৰিকেটাৰজনক ওচৰৰ পৰা চোৱাৰ যিটো হেঁপাহ এই হেঁপাহে তেওঁলোক উপস্থিত হৈছিল এয়া দৃশ্য দেখুৱাইছোঁ তেওঁলোকৰ এনেধৰণে আগমন ঘটিছে আৰু এখন বহু প্ৰত্যাশিত হাই ভল্টেজ মেটছ খেলিবৰ বাবে সকলো এনেধৰণে আগমন ঘটিছে অসমলৈ নিউজিলেণ্ডৰ যিটো ক্ৰিকেট দল নিউজিলেণ্ডৰ ক্ৰিকেট দলটোৰ ক্ৰিকেটাৰসকল এনেধৰণে তেওঁলোক আহিছে আমি তেওঁলোককো দেখুৱাইছোঁ এই মুহূৰ্তত প্ৰৱেশ কৰিছে তেওঁলোকে অসমৰ ভূমিত প্ৰৱেশ কৰিছে এখন খুব হাই ভল্টেজ মেচ উপভোগ কৰিবলৈ পাব ৰাজ্যবাসীয়ে আৰু তাৰ বাবে সকলোৱে এনেধৰণে অসমলৈ আগমন ঘটিছে আৰু তেওঁলোকক পোনে পোনে লৈ যোৱা হ'ব ৰেডিশ্যন ব্লু হোটেললৈ তেওঁলোকক লৈ যোৱা হ'ব তাতেই তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰা হৈছে পঞ্চতাৰকাযুক্ত হোটেলত তেওঁলোকক থকাৰ ব্যৱস্থা কৰা হৈছে এয়া যিসকল খেলুৱৈক আপোনালোকে টিভিৰ পৰ্দাত দেখি থাকে যিসকল খেলুৱৈ লৈ আপোনালোকে খেলৰ বিভিন্ন ধৰণৰ সমালোচনা আপোনালোকে দেখিবলৈ পোৱা যায় সেইসকল খেলুৱৈ এনেধৰণে আগমন ঘটিছে অসমলৈ নিউজিলেণ্ড বনাম ভাৰতৰ এয়া একজন প্ৰেমীৰ বাবে এটা বিৰল দৃশ্য এটা বিৰল ক্ষণ আৰু এয়া হৈছে বৰ্তমান সময়ৰ এয়া গোপীনাথ বৰদলৈৰ ভাস্কৰ এক বিৰল ক্ষণ এক সুন্দৰ এক ক্ষণ আৰু অহাকালি যিখন হাই ভল্টেজ যিখন মেটছ সেই মেটছখনক লৈ সমগ্ৰ যিখন এতিয়া শুনি আছে সমগ্ৰ যিখন বাকী আছে অতি আগ্ৰহেৰে বাট চাই আছে আৰু অহাকালিলৈ যিখন নিউজিলেণ্ড আৰু ভাৰতৰ যিখন মেটছ সেই মেটছখন লৈ এক ব্যাপক যি তৎপৰতা সেই তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু সামগ্ৰিক দৃশ্য ইতিমধ্যে আমি দেখুৱাইছোঁ আৰু দেখিবলৈ পাইছে বৰ্তমান সময়ত যিখন চাৰ্টাৰ যিখন বাছ সেই বাছখনত ইতিমধ্যে ক্ৰিকেটৰ য'ত খেলুৱৈ সেই খেলুৱৈসকল আহি উপস্থিত আৰু এই দৃশ্য দেখিবলৈ দেখুৱাইছোঁ সম্ভৱ হয় कैसा फील हो रहा है तो ऐसा करेंगे Excuse me, please. सर क्या कहेंगे सर Please. उसका भी
भाई प्लीज এয়াই चलो 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 चलो